এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। ৰাজ্যজুৰি আমচুৰ উত্তাল প্ৰতিবাদ। আজি শংকৰদেৱ নগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত হোজাই জিলা আমচুৰ উত্তাল প্ৰতিবাদ। কেইবাটাও বৃহৎ দাবীৰে উত্তাল কৰি তোলে জিলা আয়ুক্ত কাৰ্যালয়। উচ্ছেদিত লোকক ভূমি প্ৰদান কৰি উচ্ছেদ কৰিব লাগে বুলি দাবী উত্থাপন কৰে। আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে এনেদৰে প্ৰায় 12টাকৈ দাবীৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। চাৱাহক এই বিষয়ে এক বিশেষ প্ৰতিবেদন। ইউনিয়ন আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে গোৱালপাৰাৰ যি অমানৱীয় উচ্ছেদ হৈছে, উচ্ছেদৰ বিৰুদ্ধে সমগ্ৰ অসমৰ লগতে আমচু হোজাই জিলা সমিতিয়ে হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আমি পালন কৰি আছো। আমাৰ এটাই দাবী যে সমগ্ৰ অসমত যি ধৰণে অমানৱীয় হিমন্ত বিশ্ব চৰকাৰে যি ধৰণে অমানৱীয় উচ্ছেদ সংগঠিত কৰিছে, যাৰ ফলত শ শ শিশু মহিলাৰ অধিকাৰ খৰ্ব হৈ আছে, শিশু অধিকাৰ খৰ্ব হৈ আছে, মহিলা অধিকাৰ খৰ্ব হৈ আছে আৰু তেখেতসকলক অমানৱীয়ভাৱে হিউমেন ৰাইটছ ভায়োলেশ্যন কৰি আছে। গতিকে প্ৰতিগৰাকী লোকক চৰকাৰী মাটিৰ পৰা যদি উচ্ছেদ কৰে, তেনেহ'লে তেখেতসকলক পুনৰ্সংস্থাপন দি উচ্ছেদ কৰিব লাগে। এইটোৱে আমচুৰ দাবী আছিল, আগৰে পৰা আছিল আৰু আজিও দাবী আছিল। গতিকে এই যিসকল লোকসকলক আপোনাৰ অসমখনত যি ধৰণে অশান্তিময় পৰিৱেশৰ সৃষ্টি হৈছে বিগত কেইবা বছৰৰ পৰা, এই চৰকাৰখনে অহাৰ পিছৰ পৰা সাম্প্ৰদায়িক মনোভাৱেৰে একপক্ষীয় মনোভাৱেৰে এটা নিৰ্দিষ্ট জাতিৰ ওপৰত বাৰম্বাৰ আক্ৰমণ কৰি আছে। উচ্ছেদৰ নামত অমানৱীয়ভাৱে উচ্ছেদ কৰি শিশু অধিকাৰ খৰ্ব কৰা হৈছে, ছাত্ৰ ছাত্ৰীৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে, ভাৰতীয় সংবিধানে দিয়া মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি আছে। বিগত দিনত যিবোৰ অবৈধভাৱে উচ্ছেদ কৰিছে, উচ্ছেদৰ আজিৰ দিন পৰ্যন্ত 4 বছৰ 5 বছৰ হৈ গ'ল, আজিৰ দিন পৰ্যন্ত সেইসকলক সংস্থাপনৰ ব্যৱস্থা কৰা নাই। পুনৰাই অসমৰ বিভিন্ন প্ৰান্তত গোৱালপাৰাৰ পৰাকে আদি কৰি বিভিন্ন প্ৰান্তত অমানৱীয়ভাৱে ধৰ্মীয় সংখ্যালঘু লোকসকলক উচ্ছেদ কৰি আছে। আৰু এই উচ্ছেদৰ ফলত হঠাৎ জাননী প্ৰেৰণ কৰি উচ্ছেদ কৰাৰ ফলত বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। শিশু অধিকাৰ খৰ্ব হৈ আছে, আবাল বৃদ্ধ মুকলি আকাশৰ তলত বসবাস কৰিবলগীয়া হৈ আছে, ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। গতিকে আজি আমচু কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিখন জিলা সমিতিৰ লগতে আজি আমি হোজাই জিলা সমিতিয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো। আৰু আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সমান্তৰালভাৱে আপোনালোকৰ জৰিয়তে স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছো, এনেধৰণৰ অমানৱীয় উচ্ছেদ কৰি মুছলমান লোকসকলক যি ধৰণে নিঃশেষ কৰাৰ পৰিকল্পনা কৰি আছে, এই পৰিকল্পনা আমচুৱে কোনো কাৰণতে সহ্য নকৰে। আমাৰ দাবীসমূহ যদি নামানে, আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। কোনো কাৰণতে সংবিধানে দিয়া অধিকাৰ খৰ্ব কৰা কাৰ্য, এই সাম্প্ৰদায়িক চৰকাৰখনৰ যি মনোভাৱ, এই কাৰ্য আমি কৰিবলৈ নিদিওঁ। প্ৰয়োজন সাপেক্ষে গণতান্ত্ৰিক পদ্ধতিৰে আমি ৰাজপথ অৱৰোধ কৰি হলেও প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। মৌলিক অধিকাৰ কাঢ়ি অনাৰ ক্ষেত্ৰত আমচুৱে বদ্ধপৰিকৰ আৰু যিকোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ অসহায় লোকসকলক সহায় কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাব স্পষ্ট। আমাৰ মূল দাবীসমূহ হৈছে যে এই অমানৱীয় যি উচ্ছেদৰ ফলত যি ধৰণে লোকসকলক হাৰাশাস্তি দিয়া আছে, উচ্ছেদ হ'ব লাগে, কিন্তু উচ্ছেদৰ পূৰ্বে এই ভূমি লোকসকলক ভূমি প্ৰদান কৰি